কৰি ৰখা হৈছে বিপৰীত গতি আহি বাছখনে নিজৰ গতিত গৈ আছিল বিপৰীত গতিত লিডুৰ ফালৰ পৰা সিফালৰ পৰা আহি থকা কয়লাৰ গাড়ীখন আহি বাছখনত মাৰিছিলে কাৰণ কয়লাৰ গাড়ীয়ে মাৰিছিল কয়লাৰ গাড়ীখন কেঁচা কয়লা কঢ়িয়াই আনিছিল আৰু কয়লাৰ সিন্ডিকেট চলি আছে লিডুৰ পৰা আহি দেৰগাঁও পালেহি অবৈধ কয়লা গাড়ীখন কয়লা গাড়ীৰ মালিক কোন কয়লাখিনি কাৰ আছিল সেই কথা বতৰাবিলাক পুলিচে না টিভিত কয় না তদন্ত কৰে একো নাই লিডুৰ এই যিখন কয়লা গাড়ী এতিয়া পুলিচৰ হাতত তথ্য নাই বুলি কৈছে গাড়ীখনৰ আৰু কেৱল যাত্ৰীবাহী গাড়ীখনৰ ফিটনেছ নাছিল যাত্ৰীবাহী চালকজনৰ লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হৈছে আমি মানি লৈছো যাত্ৰীবাহী গাড়ীখনৰ ফিটনেছ নাই হেতু পৰিবহণ বিভাগে চাব লাগিছিল যাত্ৰীবাহী গাড়ীখনৰ চালকজনক প্ৰশ্ন কৰা হৈছে সেইবিলাক সকলো কথা ঠিক আছে সেইবিলাকো দুৰ্ঘটনাটো এটা কাৰক হ'ব পাৰে কিন্তু মূল কাৰকটো হৈছে যে অবৈধ কয়লা ভৰ্তি ট্ৰাকখনে পুৱতি নিশা আমি সকলোৱে জানো অবৈধ কয়লাবাহী ট্ৰাক ৰাতি চলাচল কৰে যিখন গাড়ীয়ে পুৱতি নিশা খুন্দা মাৰিছিল এখন ট্ৰাকে সেই যাত্ৰীবাহী বাছখনত খুন্দা মাৰিছিল কিন্তু সেই ট্ৰাকখন আছিল অবৈধ কয়লা ভৰ্তি ট্ৰাক সেই ট্ৰাকখনৰ কয়লাসমূহ মই এইখিনি আপোনালোকে চাওক এইখিনি ট্ৰাক কেঁচা কয়লা আমি সুধিলে কয় তেওঁলোকৰ হাতত কোনো তথ্য নাই আমি দেখিছো যে চৰকাৰেও কিন্তু কয়লা গাড়ীৰ কথাটো অহা নাই কেৱল বাছখনৰ কথা কৈছে গতিকে দুৰ্ঘটনাৰ অন্যতম মূল কাৰণ হৈছে কয়লা ভৰ্তি ট্ৰাকে বাছখনত খুন্দিয়াইছিলে কিন্তু আমি তথ্য লাভ কৰা মতে কয়লা গাড়ীখনৰ ট্ৰাকখনৰ মালিক আছিল আব্দুল বাৰিক আৰু কয়লাখিনি আছিল জমিৰ আলী নামৰ ব্যক্তিজন এই কয়লা ব্যৱসায়ীজনৰ নাম আছিল জমিৰ আলী লিডুৰ 6 নং ঝৰ্ণা বস্তিৰ পৰা কয়লাখিনি আনি আছিলে কুঁৱলী নিয়তি আৰু চালকৰ ভুল কিন্তু আমি বাৰম্বাৰ কৈ আছো যে এই ঘটনাটো আসলতে মূল কাৰণবিলাক বেলেগ ধৰণৰ কাৰণ দেৰগাঁৱৰ হুকাবহ দুৰ্ঘটনাৰ ঘটনাস্থলীত আমি উপস্থিত আছো আমি দেখিছো যে যোৱাকালি ঘটনাটো আমি বাৰম্বাৰ কৈ আছো যে এইটো এটা সাধাৰণ ঘটনা নহয় চৰকাৰে প্ৰশাসনে আৰু একাংশ ব্যক্তিয়ে এই গোটেই ঘটনাটোক তিনিটা বিষয়তে সীমাবদ্ধ কৰিব বিচাৰিছে কুঁৱলী নিয়তি আৰু চালকৰ ভুল কিন্তু আমি বাৰম্বাৰ কৈ আছো যে এই ঘটনাটো আসলতে মূল কাৰণবিলাক বেলেগ ধৰণৰ একদম সঁচা কথা কৈছে একদম সঁচা কথা কৈছে কিয়নো অকল সেই বাছ চালকৰ ওপৰত দুখ নাই কিন্তু এই ট্ৰাক চালকৰ ওপৰত দুখ আছে তেওঁ ঠিক চাইলে এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগে মানে চৰকাৰখনে আৰু লগতে আইন প্ৰশাসনে এইটোৰ ওপৰত গুৰুত্ব দিব লাগে কিয় এইটোৰ ওপৰত গুৰুত্ব নাই দিয়া চৰকাৰখনে কিয় গুৰুত্ব নাই দিয়া বা আইন প্ৰশাসনে কিয় গুৰুত্ব নাই দিয়া তেওঁলোকৰ ওপৰত এইটো ঘটনাৰ ওপৰত এই যোনখন ট্ৰাক চালকৰ মালিকক ধৰিব লাগে আৰু এই ৰাতিখন এই কেঁচা কয়লাখনৰ যিখিনি কথা কৈছে আমি কয়লা চলাৰ কথা ইমান নাজানো যিহেতু আমি ছোৱালী মানুহ যাৰ ভুল হৈছে তেওঁলোকে যিহেতু স্বীকাৰ কৰিব আৰু সেই মানে বাছখনৰ চালকৰ গাত দুখ নাই বুলি কৈছে যিহেতু আৰু সেইটো টাইমত কুঁৱলী ধুঁৱলী থাকে বাৰু সেইটো টাইমতে এই ট্ৰাকখনৰ গাত যিহেতু দুখ আছে বুলি আৰু এটা ছাইডৰ পৰা আহিছে বুলি কৈছে এই মানুহজনৰ ব্যক্তিখিনি আপোনালোকে শুনিলে নহয় অকল এজনকে দুখী থাকিলে নহ'ব অকল বাছ চালকক দুখী থাকিলে নহ'ব যে তেওঁৰ গাত দুখ তেওঁ আগতে এনেকুৱা গাড়ী চলোৱা নাছিলে ডাঙৰ গাড়ী চলোৱা নাছিলে সৰু গাড়ী চলোৱা নাছিলে সেইটো কথা নহয় মানে তেওঁ যিহেতু পাৰিছে কাৰণে হয়তো গৈছে আৰু এই ট্ৰাক চালকৰ গাত দুখ আছে সম্পূৰ্ণ দুখ আছে এইবোৰ ওপৰত আইনে খুব এহঁতৰ ওপৰত তদন্ত কৰিব লাগে আৰু এওঁলোক ক'ৰ হয় কি নাই গোটেইখিনি তদন্ত কৰিব লাগে আৰু লগতে আমাৰ চৰকাৰখনে এইটোৰ ওপৰত চকু দিব লাগে মানে ট্ৰাক চালকখনক কোনো মানে গুৰুত্ব নাই দিয়ে অকল যে বাছ চালকৰ ওপৰত ধৰিছে যে তেওঁলোকৰ ঘৰখনলৈ গৈছে গাড়ী কিমান দিন চলাইছে কি নাই সেইটো কথাই ধৰিছে কিন্তু সেই ট্ৰাক চালকৰ গাতো দুখ আছে অকল এখন গাড়ী গাত কেতিয়াও দুখ নাথাকে দুখ থাকিলে দুইখন গাড়ী গাতে দুখ থাকিব যিহেতু সেইখন গাড়ী গাত কিন্তু যথেষ্ট দুখ আছে এতিয়া এই মানুহজনৰ ব্যক্তিখিনিতো আপোনালোকে শুনিলে নিশ্চয় শুনিলে তেওঁলোকে ইমান মিছা কথা এটা ক'ব নোৱাৰে তেওঁলোকে জনা বুজা মানুহ তেওঁলোকে জানে সেইবাবে তেওঁ আজি এই মন্তব্যটো ৰাইজৰ আগত তেওঁলোকে প্ৰদান কৰিছে গতিকে আমি এটাই জানো যে চৰকাৰখনে এইটোৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগে কাৰণ ইমানখিনি মানুহৰ জীৱন ধ্বংস হৈ গৈছে কাৰ প্ৰাণ হেৰুৱাই গৈছে কাৰ এখন ঘৰৰ 5-6জনৰ প্ৰাণ হেৰুৱাই গৈছে কিন্তু এই ট্ৰাক চালকক মানে ট্ৰাক চালকৰ আঁৰত কোন আছে এই ৰাতি মাছ ৰাতি ক'ৰ পৰা কি আনিলে গোটেইখিনি বস্তু তেওঁলোকে তদন্ত কৰাটো উচিত